নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে সামগ্ৰী নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ হাজাৰ হাজাৰ লোকৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা লগতে হাজাৰ হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত অৰুণোদয় আঁচনিত নতুনকৈ কাৰ কাৰ নাম কৰ্তন কৰা হ'ব আৰু কাৰ কাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব চাওঁ আহক 15 পৰা 28 ডিসেম্বৰ তাৰিখলৈ ৰাজ্যত অনুষ্ঠিত হ'ব হিতাধিকাৰী বাছনি সভা অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই সভা অৰুণোদয় লাভ কৰা আৰু বঞ্চিত সকলোৱে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম পুৰণা অৰুণোদয় পোৱা সকলেও কৰিব লাগিব পঞ্জীয়ন বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা অৰুণোদয় তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোক একোটা সমষ্টিত 40,000কৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰিব চৰকাৰে ঘৰত ৰেচন কাৰ্ড থাকিলেই অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয় আঁচনিৰ বাবে যোৰহাটত এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে সদনত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ গৰ্জন সাংসদ হিচাপে প্ৰথমটো ভাষণতেই বিজেপিক তুলাধনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিজেপিৰ বিৰুদ্ধে সদনত প্ৰিয়ংকা গান্ধীৰ গৰ্জন সাংসদ হিচাপে প্ৰথমটো ভাষণতেই বিজেপিক তুলাধনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিজেপিক ৱাশ্বিং মেচিন আখ্যা প্ৰিয়ংকা গান্ধীৰ বিজেপিত যোগদান কৰিলে সকলো দাগ নোহোৱা হৈ যায় আৰু দেশৰ জনতাই বুজি পায় বিজেপিৰ ৱাশ্বিং মেচিনৰ কাহিনী নিজৰ ভাষণ প্ৰসংগত অৰ্থাৎ সাংসদ হিচাপে নিজৰ প্ৰথমটো ভাষণতেই বিজেপিক এইদৰে খুৰদাৰ সমালোচনা কৰে প্ৰিয়ংকা গান্ধীয়ে পৰৱৰ্তী খবৰ ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান 12 বছৰ পুৰণি এক হত্যাকাণ্ডৰ গোচৰত 6 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ 2012ৰ ধেমাজিৰ বিষ্ণুপুৰত সংঘটিত হত্যাকাণ্ডৰ ৰায়দান 6 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000কৈ টকাৰ জৰিমনা আদালতৰ ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান অভিযুক্তসকল হৈছে ক্ৰমে দেৱ বৰ্মন নৰেন বৰ্মন অজিত বৰ্মন ৰাজীৱ বৰ্মন তপেশ দাস আৰু ধনঞ্জয় কৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ উল্লেখযোগ্য যে নন্দী সিং নামৰ এগৰাকী লোকক নৃশংসভাৱে হত্যা কৰিছিল এই 6 অভিযুক্তই আৰু সুদীৰ্ঘ 12 বছৰৰ অন্তত ন্যায় লাভ কৰিলে নন্দী সিঙৰ পৰিয়ালবৰ্গই দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ হিমন্ত চৰকাৰক পুনৰ খুৰদাৰ সমালোচনা এপিচিচিৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কয় যে হিমন্ত চৰকাৰত এজনেই মন্ত্ৰী এজনেই মানুহ এজনেই মুখ্যমন্ত্ৰী সকলোবোৰ এজনেই কৰে এই মন্তব্য ভূপেন বৰাৰ হিমন্ত চৰকাৰত এজনেই মন্ত্ৰী এজনেই মানুহ এজনেই মুখ্যমন্ত্ৰী কেতিয়াবা দাদা ব্ৰিগেডৰ দুজনমানে ধৰফৰাই থাকে এই চৰকাৰ একনায়কত্ববাদী চৰকাৰ এটা পৰিয়ালৰ ক্ষমতা এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধিত গোটেই চৰকাৰখন উৎসৰ্গিত বিজেপিৰ শোষণ আৰু লুণ্ঠনৰ কেন্দ্ৰবিন্দু হৈছে অসম হিমন্ত বিশ্ব শৰ্মাই নিজকে সৰ্বা বুলি ভাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইদৰে তীব্ৰ কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈছে আৰক্ষী ভুৱা আধাৰ কাৰ্ড প্ৰস্তুতৰ লগত জড়িত 5 জনক আটক আৰক্ষীৰ অসমৰ নগাঁও মৰিগাঁও জিলাৰ লগতে আন কেইবাখনো জিলাত জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ সংখ্যা অধিক হোৱাত ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ পৰিছে যাৰ বাবে এনআৰচিত আবেদন নকৰা কোনো লোকে আধাৰ কাৰ্ড লাভ নকৰিব বুলি ৰাজ্যিক কেবিনেটে শেহতীয়াকৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী
আৰু ইয়াৰ অংশ হিচাপে শুক্ৰবাৰে নগাঁও আৰক্ষীয়ে জুৰিয়াৰ চিতলমাৰী বিলত অভিযান চলাই সেলিমুদ্দিন নামৰ এজন কম্পিউটাৰ প্ৰতিষ্ঠানৰ গৰাকীক আটক কৰাৰ লগতে বাহাৰুল ইছলাম নামৰ আন এজন লোককো আটক কৰে। তেওঁলোকৰ পৰা আৰক্ষীয়ে বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীৰ লগতে কেতবোৰ নথিপত্ৰ জব্দ কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে তেওঁলোকক অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্যত জড়িত থকাৰ সন্দেহ কৰিছে। ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাত জড়িত থকাৰ অভিযোগত বিহাৰৰ জ্ঞান প্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ আদিত্য কুশৱাহা আৰু অৱনীশ কুমাৰকো নগাঁও আৰক্ষীয়ে আটক কৰিছে। বহিৰ্ৰাজ্যৰ এই লোককেইজনৰ সৈতে মিলি জুৰিয়াৰ লোককেইজনে অবৈধভাৱে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি থকাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে তেওঁলোক চাইবাৰ অপৰাধত জড়িত থকাটো নিশ্চিত কৰিছে আৰু বৰ্তমানে অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, অৱশেষত জামিন লাভ কৰিলে পুষ্পাটোৰ অভিনেতা অল্লু অৰ্জুনে। তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে অভিনেতাগৰাকীৰ অন্তৱৰ্তীকালীন জামিন। অভিনেতা অল্লু অৰ্জুনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ। তেলেংগানা উচ্চ ন্যায়ালয়ে জামিন দিলে অভিনেতা অল্লু অৰ্জুনক। নিহত মহিলাগৰাকীৰ স্বামীয়ে প্ৰত্যাহাৰ কৰিলে গোচৰ। উল্লেখযোগ্য যে হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক। জুবলি হিলছৰ বাসগৃহত উপস্থিত হৈ অল্লুক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু নামপল্লী আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল অভিনেতাজনক। 4 ডিচেম্বৰত পুষ্পাটোৰ প্ৰিমিয়াৰৰ দিনা হৈছিল অভাৱনীয় ভিৰ আৰু সন্ধ্যা থিয়েটাৰত পদপিষ্ট হৈ মৃত্যুক সাৱটিছিল এগৰাকী মহিলাই। মহিলাগৰাকীৰ 9 বছৰীয়া পুত্ৰ গুৰুতৰভাৱে আহত হৈছিল এই ঘটনাত আৰু মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰু এই ঘটনাক লৈ অল্লু অৰ্জুনৰ বিৰুদ্ধে হায়দৰাবাদত ৰুজু হৈছিল গোচৰ। ভাৰতীয় ন্যায় সংহিতাৰ 105, 118, 1 ধাৰাত ৰুজু হৈছিল গোচৰ আৰু অল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে মৃত মহিলাগৰাকীৰ স্বামীৰ বিশেষ ঘোষণা যে মহিলাগৰাকীৰ মৃত্যুত অল্লু অৰ্জুনৰ কোনো দুখ নাই। সেয়েহে মহিলাগৰাকীৰ স্বামীয়ে এই মুহূৰ্তত গোচৰ উঠাই লৈছে। ইফালে অল্লু অৰ্জুনৰ অধিবক্তাই আবেদন কৰিছিল উচ্চ আদালতত জামিনৰ বাবে আৰু এই আবেদনৰ ভিত্তিত অভিনেতা অল্লু অৰ্জুনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে আদালতে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিলে চৰকাৰে। 25,000 পৰা 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে আৰু এতিয়া ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট। এই চাৰ্টিফিকেট লাভ কৰাৰ পিছতেই পুনৰ ঋণৰ বাবে কৰিব পাৰিব আবেদন। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। 25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে আৰু এতিয়া ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট। ৰাজ্যৰ 78,046 গৰাকী মহিলাৰ ঋণ মাফ। ঋণ মাফৰ বাবে 223 কোটি টকা ব্যয় কৰিব চৰকাৰে। অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল ঋণ। যোৰহাটৰ 12,647 গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল ঋণ আৰু এতিয়া চাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে কৰিব পাৰিব আবেদন। যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহিলাসকলক লৈ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। ঋণৰ পৰিৱৰ্তে দেশৰ বেংকসমূহত বৃদ্ধি পাইছে জমা ধনৰ পৰিমাণ। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। শেহতীয়াকৈ ভাৰতীয় বেংকসমূহত জমা ধনৰ পৰিমাণ বৃদ্ধি পাইছে। দেশত ঋণ লোৱা মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ অনুপাতে জমা ধনৰ পৰিমাণ বৃদ্ধি হোৱা এই প্ৰক্ৰিয়া অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰিছে বিশ্লেষকসকলে। উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ কলকাতা ৰিজাৰ্ভ বেংকে সদৰি কৰিছে এই তথ্য। RBIৰ তথ্য অনুসৰি 2023 চনৰ নৱেম্বৰৰ পৰা 2024 চনৰ ভিতৰত ভাৰতীয় বেংকসমূহৰ ৰাজহুৱা জমা ধন 10.7% পৰ্যন্ত বৃদ্ধি পাইছে, যিটো ঋণ বৃদ্ধিৰ সৈতে মিল আছে। উল্লেখ কৰা প্ৰয়োজন যে 29 নৱেম্বৰত সমাপ্ত হোৱা প্ৰক্ষেপটোত ঋণৰ পৰিমাণ বৃদ্ধি হৈ
বছৰৰ পিছত বছৰ ধৰি 10.64% হ্ৰাস পাইছে, যিটো জমা ধনৰ সৈতে প্ৰায় সংগতি ৰাখি বৃদ্ধি পাইছে। একে সময়ছোৱাত 10.72% বৃদ্ধি পাইছে জমা ধনৰ সংখ্যা।